সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ এজন যুৱক বাংলাদেশৰ দৰে হিংসাত্মক কাৰ্যকলাপ অসমতো কৰা হ'ব বুলি ফেচবুকত মন্তব্য কৰিছিল বেজৱান উল্লাহ মাজাৰ ভূঞা নামৰ এই দেশদ্ৰোহীটোৱে নিজকে আল কায়দাৰ সদস্য বুলি পৰিচয় দিছিল বেজৱানে আৰক্ষীৰ তৎপৰতাত লালা চহৰৰ চন্দ্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বেজৱান উল্লাহ মাজাৰ ভূঞাক আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এজন যুৱক বাংলাদেশৰ দৰে হিংসাত্মক কাৰ্যকলাপ অসমতো কৰা হ'ব বুলি ফেচবুকত মন্তব্য কৰিছিল বেজৱান উল্লাহ মাজাৰ ভূঞা নামৰ এই যুৱকজনে নিজকে আল কায়দাৰ সদস্য বুলি পৰিচয় দিছিল আৰক্ষীৰ তৎপৰতাত লালা চহৰৰ চন্দ্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বেজৱান উল্লাহ মাজাৰ ভূঞাক পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ এজন যুৱক বাংলাদেশৰ দৰে হিংসাত্মক কাৰ্যকলাপ অসমতো কৰা হ'ব বুলি ফেচবুকত মন্তব্য কৰিছিল বেজৱান উল্লাহ মাজাৰ ভূঞা নামৰ যুৱকজনে নিজকে আল কায়দাৰ সদস্য বুলি পৰিচয় দিছিল বেজৱানে আৰু আমি দেখুৱাইছো এইজনে যুৱক যিজন যুৱকে অসমতো এনে ধৰণৰ ঘটনা সংঘটিত হ'ব বুলি ফেচবুকত মন্তব্য কৰিছিল নিজকে সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সদস্য বুলিও মন্তব্য কৰিছিল ইতিমধ্যে আৰক্ষীৰ তৎপৰতাত লালা চহৰৰ চন্দ্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বেজৱান উল্লাহ মাজাৰ ভূঞাক